আমি কলিতা ষষ্ঠদশ কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ এখন ৰাজ্যিক অধিৱেশন হ'ব। তাত আমি লাইখুটা স্থাপনৰ দিন নিৰ্ধাৰণ কৰিছোঁ আৰু তাত আমি সন্মুখত এটা তোৰণ বনাম আৰু মানে ইয়াত আমাৰ স্থানীয় বিধায়ক অৰ্থাৎ সভাপতিয়ে এই লাইখুটা স্থাপন কৰিব আৰু ইয়াত আমি প্ৰায় ৫-৬ হাজাৰ মানুহ সমবেত হ'ব বুলি আমি আশা কৰিছোঁ। লগতে সেই যিখিনি মানুহ আহিব মছাগোষ্ঠীয় মানুহ সেইখিনিক আমি পিঠা পনা দৈ চিৰা আদিৰে আপ্যায়ন কৰিম বুলি আমি ভাবিছোঁ। আপোনালোকৰ বাজেট কিমান আৰু তেওঁলোকে ৰাতি ক'ত থাকিব? আচলতে লাইখুটাৰ দিনাখনে ইয়াত ৰাতি থকা নহয়, আমি দিনৰ ১১টা বজাত সময়টো লৈছোঁ। গতিকে অহাখানি তেওঁলোকক আমি যাতায়াতৰ ব্যৱস্থাটো কৰি দিম আৰু তেখেতসকলে আকৌ আবেলি অনুষ্ঠান শেষ হোৱাৰ পিছত ঘৰলৈ যাব। বাজেট কিমান হ'ব? বাজেট আমাৰ স্থানীয় বিধায়ক অৰ্থাৎ সভাপতিৰ লগত বহা মৰ্মে ৫০ লাখৰ ওপৰত আমি বাজেটখন নিৰ্ধাৰণ কৰিছোঁ। কিমান দিনীয়া কাৰ্যসূচী হ'ব? এইটো আমাৰ ৩ দিনীয়া কাৰ্যসূচী। মই ৰঙিয়া জিলাৰ কলিতা আলপাইন জনগোষ্ঠীৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। অহা ২১, ২২ আৰু ২৩ মাৰ্চত হ'বলগীয়া যি আমাৰ সদৌ অসম কলিতা আলপাইন জনগোষ্ঠীৰ ষষ্ঠদশ দ্বিবাৰ্ষিক অধিৱেশন, তাৰ আজি আমাৰ লাইখুটা সম্পৰ্কে যিখন সভা চলি আছে, অহা ২ ফেব্ৰুৱাৰীত আমি লাইখুটা অনুষ্ঠান কৰিম আৰু এই অনুষ্ঠানত আমাৰ ৰঙিয়া বিভিন্ন ঠাইৰ পৰা প্ৰায় ৫-৬ হাজাৰ আমাৰ মহিলা পুৰুষ আহি সমবেত হোৱাৰ আমি এটা আশা কৰিছোঁ আৰু তাত মাংগলিক অনুষ্ঠান আমাৰ মহিলাসকলৰ নাম প্ৰসংগ হ'ব আৰু শেষত আমি আমাৰ অসমীয়া কৃষ্টি লাউৰ পিঠাৰে আমি গোটেই ৰাইজক আপ্যায়ন কৰিম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সন্মিলনৰ আগন্তুক ষষ্ঠদশ দ্বিবাৰ্ষিক পূৰ্ণকালীন অধিৱেশন এইবেলি ৰঙিয়া জিলাৰ আতিথ্যত তৰণীস্থিত শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হ'ব মাৰ্চ মাহৰ ২১, ২২ আৰু ২৩ তাৰিখে। আৰু সেই অনুষ্ঠানৰ লাইখুটা স্থাপন অনুষ্ঠানটি আগত ২ ফেব্ৰুৱাৰী তাৰিখে ৰবিবাৰে অনুষ্ঠিত কৰিবলৈ আদৰণি সমিতিয়ে ব্যৱস্থা হাতত লৈছে। এই লাইখুটা স্থাপন কৰিব আদৰণি সমিতিৰ সম্পাদক তথা আদৰণি সমিতিৰ সভাপতি তথা ৰঙিয়াৰ স্থানীয় বিধায়ক শ্ৰীযুত ভৱেশ কলিতা ডাঙৰীয়াই।